কৃষ্ণ ব্ৰহ্মা মহাদেৱ লক্ষ্মী দেৱী কায় বাক্য মানে স্থিৰ কৰি পৰম আনন্দ চৰণ সেৱন্ত যাওঁ। আমাক দেখুৱাইছে মুখ্য যিজন দেৱতাৰ আমি কওঁ নহয় যে ব্ৰহ্মা মহাদেৱ লক্ষ্মী মুখ্য দেৱতা, সেই দেৱতাসকলে কায় বাক্য মানে কি কৰিছে? ভগৱন্তৰ চৰণ সেৱন কৰিছে, আমালৈ ঠেলি দিছে যে তোমালোকে নকৰা কিয়? ইয়াৰ লাষ্টত এটা অকণ ডাঙৰ প্ৰশ্ন যে তোমালোকে কিয় নকৰা? তেওঁলোকে আদিদেৱত সকলোৱে কৰিছে, তোমালোকে নকৰা কিয়? তোমালোকে কৰা উচিত। ব্ৰহ্মাই যেতিয়া চতুক শ্লোক ভাগৱত দিছিলে তেওঁ বুজি পাইছিলে এইজনেই ভগৱন্ত। সেইজন ভগৱন্তই যেতিয়া নৰতনু ৰূপ ধৰি পৃথিৱীলৈ আহিলে তেওঁক এদিন পৰীক্ষা কৰিবলৈ মন কৰিলে এইজন ভগৱান হয় নে নহয়। সেয়ে গৰু আৰু গোৰক্ষৰ আমৰীসকলক চুৰ কৰি নি প্ৰমাণ চাবলৈ বিচাৰিলে আৰু এবছৰ দিনত ঘূৰি আহি দেখিলেগৈ ৱা গৰু গোৰক্ষ দামই চব এক, এইটো সঁচা নে এইটো মিছা তেওঁ ধৰিব নোৱাৰা হৈ শংখজানৰ ওপৰত মূৰ্ছা হৈ পৰি গ'ল। পৰি যোৱাৰ পিছত ভগৱন্ত কৃষ্ণ আগত দেখুৱালে যে তেওঁ চাৰিমুখীয়া ব্ৰহ্মাহে, ছয়মুখীয়া, 10মুখীয়া, 16মুখীয়া, 100মুখীয়া আৰু 1000মুখীয়া ব্ৰহ্মাক তেওঁক দৰ্শন কৰি দেখুৱালে। এইখিনি দেখি ব্ৰহ্মা আচৰিত হ'ল, কোৱা মই চাৰিমুখীয়া ব্ৰহ্মাহে, ইমান ডাঙৰ ডাঙৰ ব্ৰহ্মা আছে, তাৰ মানেকত মই কোন গোটা? মইতো একো নহয়। তেতিয়া ভগৱন্ত চিনি পালে, চিনি পাই তেওঁৰ ওচৰত কায় বাক্য মানে শৰণাগত হ'ল, মই ভুল কৰিলোঁ এইটো কথা। আৰু তেওঁ স্তুতি কৰিছে, কেনেকৈ কৈছে? কায় বাক্য মনে, কায় বাক্য মন এই তিনিটা বস্তু আমাৰ দেহত অংগত শ্ৰেষ্ঠ। এইখিনিক দি দিয়াৰ পিছত আৰু একো নাথাকে। সেইকাৰণে ব্ৰহ্মা আৰু আপোনাৰভাৱে জানে মোহিনীৰ ৰূপ যেতিয়া ধৰিছিলে মহাদেৱে তেওঁ চিনি পালে, চিনি পাই মৌ গ'ল আৰু বিপাঙত পিছত ভগৱন্তৰ চৰণৰ ওচৰত বাৰ বাৰ খাটি কৰি কায় বাক্য মানে হাত ধৰিলে, নহয়নে বাৰু? আৰু এইজন ভগৱন্তই নিগুণ নিৰাকাৰ, গুণৰ নিয়ন্তা, লক্ষ্মী দেৱী স্বয়ম্বৰত এওঁকেই নিৰাশাৰ ঈশ্বৰজনকেই নিৰাশাৰ লক্ষ্মী দেৱীয়ে ভাল পালে আৰু শ্ৰেষ্ঠতা প্ৰদান কৰি কায় বাক্য মনে তেওঁক সেৱা কৰিলে আৰু তেওঁক মাল্যবৰণ কৰিলে। এতিয়া কায় বাক্য মন এই তিনিটা আমাৰ শৰণতো কায় বাক্য মন, কায়টো বাক্যটো মন, এইকেইটা দিয়ে আমাক শৰণভাগ দিছে আৰু ঈশ্বৰকো ভজনা কৰিবলৈ কৈছে কায় বাক্য। যদি নকৰে তেতিয়া মনোসংগীতাত কথা এটা লিখা আছে যে ভৃগুমুনিয়ে এবাৰ পিতাক বৰুণৰ ওচৰত প্ৰশ্ন কৰিলে যে কায় বাক্য মনে যদি নকৰে তাৰ ব্যৱস্থা কি হ'ব, কি পৰ্যায়লৈ যাবগৈ, জীৱ কি পৰ্যায়লৈ যাবগৈ? তেতিয়া তেওঁ পিতাই উত্তৰ দিছে, যদি কায় ধৰ্মটো যদি নামানে তেনেহ'লে এই বৃক্ষৰূপে জন্মগ্ৰহণ কৰিব, আৰু বাক্যটো যদি নধৰে পক্ষীত জন্মগ্ৰহণ কৰিব, আৰু মনে যদি ভগৱন্তক নধৰে তেনেহ'লে চণ্ডাল হ'ব বুলি কৈছে। এইটো মনোসংহিতাৰ সিদ্ধান্ত। সেইকাৰণে আমাৰ মহাপুৰুষীয়া ধৰ্মটো সেইকাৰণে কায় বাক্য মন এই তিনিটা বস্তুত একত্ৰীকৰণ হৈ ঈশ্বৰক ভজনা কৰিবলৈ কৈছে। এতিয়া এই মুখ্য দেৱতাসকলে যে এইটো পদ্ধতিয়ে কৰিছে, আমাৰ নলৈ বাৰ্তা আহিছে যে তোমালোকো এইটো ৰাস্তাই কৰা, কিন্তু কৰোঁতে আনন্দ পাব লাগিব, কৰোঁতে আনন্দ পাব লাগিব। আনন্দটো কেনেকৈ পাব? আনন্দটো ভগৱন্তক সেৱাত, ভগৱন্তক চিনি পাব লাগিব, ভগৱন্তৰ লগত পৰিচয় হ'ব লাগিব, ভগৱন্তৰ লগত সম্বন্ধ কৰিব লাগিব। ছাৰে আজি সম্বন্ধ কৰাই থৈ আহিছে, বহু ভকতক সম্বন্ধ কৰাই থৈ আহিছে ঈশ্বৰৰ লগত।
পৰিচয় আগতে কৰালে, এতিয়া সম্বন্ধ কৰালে। তো সম্বন্ধটো কৰিলে আনন্দটো হ'ব, পৰিচয় হ'লে নহ'ব, সম্বন্ধও হ'ব লাগিব। সেইকাৰণে পৰম আনন্দ পাবৰ কাৰণে সেই সেৱাৰ ৰসটো পাবৰ কাৰণে মাধৱ পুৰুষে বহুতখিনি আমাৰ দিশ নিৰ্ণয় কৰি থৈ গৈছে। সেই দিশ নিৰ্ণয় আমি আগবঢ়িলে পৰম আনন্দ পাম। আৰু পৰম আনন্দ আমি মনুষ্য কেনেকৈ পাম? নিমি ৰজাই এই প্ৰশ্নটো কবিসিদ্ধ কৰিছে যে পৃথিৱীখনৰ সুখ বোলা বস্তুটো কেনেকৈ পোৱা যাব, কি কৰিলে পোৱা যাব? তেতিয়া কবিসিদ্ধই উত্তৰ দিছে, কৃষ্ণ সেৱাতেহে, কৃষ্ণ পদ সেৱাতেহে গুছে সংসাৰ ভৱ দুখ, ইহাক বোলৰে ৰাজা আতান্তিক সুখ। এই সুখটো কৃষ্ণক সেৱা কৰি বা ভগৱন্তক সেৱা কৰিলে পৰম বা চৰম সুখটো পোৱা যাব। সেইজনেই ভগৱান, যিজনে সদা জন্ম মৃত্যুহীন। তেওঁ জন্ম নাই, বৰগীততো আমাক গাইছে, তেওঁ জন্ম নাই তথাপি জন্ম ধৰে। সেই জন্মই জীৱৰ জনম দূৰ কৰিব গৈছে। সেইজনৰ জন্ম মৃত্যু নাই, সেইজনে শ্ৰীমন্তৰ সুন্দৰ, যিজনৰ ওপৰত কালৰ প্ৰভাৱ নাই, যিজনে গুণৰ সৎ স্থান, গুণৰ নিধি, গুণৰ স্থান, তেওঁ গুণৰ স্থান। সেইজনে বিনে নাই। ব্ৰহ্মা কতবাৰ জন্ম হ'ব, শিৱৰ কতবাৰ জন্ম মৃত্যু হ'ব, কিন্তু ভগৱন্তৰ জন্ম মৃত্যু নাই। সেইকাৰণে তেওঁ অনন্ত, তেওঁ অনাদি, আদি নাই। সেইকাৰণে বাইবেলত লিখিছে, বাইবেলত কৈছে, আই এম এ আলফা এণ্ড ওমেগা, মই আদি এণ্ড অন্ত। আলফা এণ্ড ওমেগা, মই আদি আৰু অন্ত। সেইকাৰণে ভগৱান আদি অন্ত নাই। শেষৰ লাইন ভাগিত কৈছে, বিষ্ণুত বিনাই কোনো দেৱ আছে আৰ। আমালৈ প্ৰশ্ন বহুধক চিনটো ঠেলি দিছে, যাতে আমি কথাটো ভিতৰলৈ গৈ বিবেচনাই আমি অনুভৱ কৰিব লাগে। কোন দেৱতা আছে আমালৈ প্ৰশ্ন কৰিছে। এই প্ৰশ্নটোক আমাৰ প্ৰতিজনলৈ কৰিছে, আৰু প্ৰতিজনে উপলব্ধি কৰি কোন দেৱতা আছে বিচাৰি উলিয়াওক। সেই বিচাৰটো যদি আগতে কৈ আছোঁ, আচাৰ আৰু বিচাৰটো খাটাং হ'বৰ কাৰণে এই এজনাই ঘোকাই আমাক আৰু ভিতৰৰ পৰা ভিতৰলৈ আমাক যাত্ৰা কৰিবলৈ দিছে। আমি বাহিৰলৈ যাত্ৰা নহয়, আমাৰ যাত্ৰা অন্তৰ্মুখী যাত্ৰালৈ আমাক নিবলৈ যত্ন কৰিছে। কৃষ্ণ 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 যাৰ পাদুদকে দেৱী গঙ্গা, যাৰ বাক্যে হুয়া আছে বেদ, পৰম পতিতু তৰয়, যাহাৰ নামে সৃষ্টি স্থিতি পলয়ৰ যিটো সৃষ্টি স্থিতি পলয়ৰ যিটো পৰম কাৰণ নাৰায়ণ, হেন ঈশ্বৰক নভজ কোন কামে, হেন ঈশ্বৰক নভজ কোন কামে। কৃষ্ণ কৃষ্ণ যাৰো পাদুদকে দেৱী গংগা, যাৰ বাক্য শুই আছে বেদ বুলি কৈছে। আমি গংগাক পাদুদকী গংগা বুলি কওঁ। কিয় আপোনাৰ সবে জানে? আৰু আমালৈ এটা মেছেজ দিছে যে এদিন লক্ষ্মী আহি সৰস্বতীক ক'লেহি, তেওঁ লক্ষ্মী ভাবিলে কি মই শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰোঁ লক্ষ্মীৰ আগত। লক্ষ্মীয়ে আহি সৰস্বতীৰ ওচৰত আহি প্ৰদৰ্শন কৰিলে যে মই শ্ৰেষ্ঠ, মই নহ'লে নহয়, মোৰ কাৰণে ৰজাও ৰজা, মোৰ কাৰণে সমস্তখন চলি আছে।
আৰু সৰস্বতীও এদিন তাৰ উত্তৰ দিলে যে বিবেক নহৈ পিনি ৰজা হ'লে কি হ'ব? বিবেকটো লাগিব। মই বিবেকৰ যোগেদিয়ে সংসাৰখনত চলিছে, মোৰ বিবেক নহ'লে ৰজা কেনেকৈ হ'ব? প্ৰজা শাসন কেনেকৈ কৰিব? এইটো লাগিব। তেওঁলোক দুয়োগৰাকীৰ মাজত ভীষণ কাজিয়া হোৱাৰ পিছত গৈ এই কথাটো গৈ পিনি বিচাৰৰ কাৰণে কোন শ্ৰেষ্ঠ, যে লক্ষ্মীয়ে নে সৰস্বতী হৈ দুই গৈ ভগৱান নাৰায়ণৰ ওচৰ পালে। তাত তেওঁ শুই আছে আৰু চৰণত গংগা আছে। সেই কথা বতৰাৰ ভিতৰত গৈ দেখিলে লক্ষ্মীয়ে গৈ বক্ষত বহি আছে আৰু গংগাই চৰণত বহি আছে। এতিয়া সৰস্বতী অভ্যাগত হিচাপে বহিবলৈ দিব লাগে, তেওঁক থিয়কাই থৈ দিছে, বহিবলৈ জেগা নাই। বহিবলৈ বিচাৰিছে, কৈছে এই বক্ষস্থল কেতিয়াও নওঁ, গংগা ক'লে মোৰ চৰণ দেওঁ। তেওঁলোকৰ মাজত এই এটা আমাৰ বৰ্তমান সমাজলৈ ঠেলাঠেলি এটা কৰিছে, মেছেজ এটা দিছে। বৰ ধনী হ'লেও মই ডাঙৰ আৰু মই জ্ঞান হ'লেও মই ডাঙৰ বুলি লাগে। আৰু আমাৰ ভকতিটো দেখাইছে, গংগায়ো আকৌ নিজকে ডাঙৰ বুলি ভাবিলে ন, চৰণ ধৰি নিদিয়ে এতিয়া, নহয়নে বাৰু? তেওঁলোকৰ মাজত সপাসপি হ'ল, নহয়নে বাৰু? এতিয়া প্ৰথমতে লক্ষ্মীয়ে সৰস্বতীক শাপ দিলে, যা তই নদী হৈ যা। তাতে গংগাও গা বাজিলে, নহয়নে বাৰু? গংগাকো আকৌ সৰস্বতীয়ে শাপ দিলে, তয়ো নদী হৈ যা, যাতে তই সেই পাপীসকলে তোক তাত সদায় পখালক, তোমাতেই ডুবি থাকিব। সেইকাৰণে সপাসপি হ'ল। এই দুখত গংগাই আহি পিনি পিতা বৰুণৰ ওচৰত পালেহি, ব্ৰহ্মাৰ ওচৰত পালেহি, সকলো কথা বিপৰী ক'লে, মোক স্থান অকণমান দিয়াত কমণ্ডলত ভৰাই থ'লে, নহয়নে বাৰু? আপোনালোকে জানে ব্ৰাহ্মণ অৱতাৰত দ্বিতীয়বাৰ শৰণ দিবলৈ যাওঁতে ব্ৰাহ্মণে সেই শৰণ ভাগ গৈ পিনি ক'ত লাগিছিলে? ব্ৰহ্মলোকত লাগিছিলে। ব্ৰহ্মলোকত লাগোঁতে ব্ৰহ্মাই দেখিলে এইবাৰ এই চৰণ অন্য চৰণ নহয়, ভগৱন্তৰ চৰণ। তেওঁ ততাতৈয়াকৈ কমণ্ডলো পানীভাগ তাত ঢালি দিলে। তাৰ সেই কমণ্ডলতে গংগা আছিলে। গংগাৰো যাত্ৰা আৰম্ভ হৈ গ'ল। কাৰ চৰণৰ পৰা আহিছে? ভগৱন্তৰ চৰণৰ পৰা। সেইকাৰণে পাদুদকী গংগা বুলি কৈছে। ভগৱন্তৰ চৰণভাগ যেতিয়া পালে, ব্ৰহ্মাই ঢালি দিলে ভগৱন্তৰ চৰণৰ পৰাই আৰু গংগা আহিলে। সেইকাৰণে পাদুদকী গংগা বুলি কৈছে। ভগৱন্ত এই কথাটোৰ যোগেদি আমাক দেখুৱাইছে, ভগৱন্তৰ মহত্বটো দেখুৱাইছে। ভগৱন্তৰ চৰণে ভাগে যদি ব্ৰহ্মলোক ধৰিব পাৰে, তেওঁ কিমান ডাঙৰ হ'ব। আমাৰ ভাৱধাৰাটো ক্ষুদ্ৰৰ পৰা ডাঙৰলৈ নিবৰ কাৰণে যাত্ৰা কৰাইছে। আৰু তাৰ পৰাই তেওঁ বেদ হৈছে। আমাৰ বেদ মানে জ্ঞান। বেদ তেওঁৰ পৰাই সৃষ্টি হৈছে, বেদ তেওঁতেই আছে। আৰু প্ৰথম নিশ্বাসতে জগত সংসৰি সুতি আছে নাৰায়ণ, প্ৰথম নিশ্বাসতে বাজ হ'ল বেদ গণ, বেদ বাজ হ'ল। বেদ মানে জ্ঞান। আৰু বেদৰ পৰাই আমি আহি বেদৰ পৰা আহিছে উপনিষদ, উপনিষদৰ পৰা আহি এই দৰ্শনবোৰ আহিছে, দৰ্শনৰ পৰা আমি এই ভাগ আমি পাইছোঁ। এইটো ক'ৰ পৰা পাইছোঁ? ভগৱন্ত পাইছোঁ। আৰু বেদ তেওঁৰ লগত থকা কাৰণে ব্ৰহ্মাক তেওঁ বেদ প্ৰদান কৰিছিলে। অকণমান আগতে কৈ আহিছিলোঁ, বেদ প্ৰদান কৰিছে। আৰু বেদ তেওঁৰ পৰাই সৃষ্টি হৈছে। আমি কেতিয়াবা আমাৰ মাজত বিভ্ৰান্তি হয় বুলি ভাবি এইটো আমাক ক্লিয়াৰিফিকেশ্যন দিছে, বেদ তেওঁৰ পৰাই সৃষ্টি হৈছে আৰু তেওঁই সৃষ্টি হৈছে। কিন্তু বেদৰ তত্ত্ব অৰ্থ ভাগৱততো উল্লেখ আছে। আমি নুবুজি কেতিয়াবা হাড়ভাগ নধৰি বাকলি ভাগ ধৰি আমি বিপাঙত পৰোঁ। প্ৰতিটো তৰৰ যাৰ নাম, সেইজন ভগৱন্তৰ নামৰ বাদে আমি তৰুতা আৰু নাই। ৱৰ্ড, শব্দ, নামটো হৈছে শব্দ। বাইবেলত এটা কথা লিখিছে যে জন নামৰ এটা চেপ্টাৰ 3 লিখিছে, কি লিখিছে? এট দ্য ভেৰি বিগিনিং ৱাজ ৱৰ্ড। আদিতে শব্দ আছিল। ৱৰ্ড উইথ গড, শব্দৰ ভগৱন্তৰ লগত আছিল। ৱৰ্ড ইজ গড, শব্দই ভগৱান। আদিতে শব্দ আছিল, শব্দ ভগৱন্তৰ লগত আছিল আৰু শব্দই ভগৱান। কিন্তু আমাৰো সেইকাৰণে শাস্ত্ৰ সিদ্ধান্ত, যে নাম হে হৰি জানা নিষ্ট কৰি আপোন নাম হং নাচৰন্ত হৰি। নহয়নে বাৰু? নাম আৰু নামেই পাৰ্থক্য নাই। আৰু আমাৰ দেখাটো ভগৱন্তৰ
আমাৰ ভিতৰলৈ কেনেকৈ সোমায়? শব্দৰূপে সোমায়। আপোনাৰ ঘোষাশাস্ত্ৰত সকলোৱে জানে, আমি ক'ব নালাগে। কৰ্ণৱতহে ভকতৰ হিয়াত প্ৰবিশিতি বুলি কৈছে, কাণেদি সোমাই যায়। কাণেদি কি সোমায়? শব্দ সোমায়। সোমাই পিনে তেওঁ এই ব্যৱস্থা কৰে, কাৰণ নাম আৰু নামী পাৰ্থক্য নাই, নহয়নে বাৰু? আমি সিমান দহলৈ নাযাওঁগৈ, তথাপিতো তেওঁ নামৰ কথা আহিলে এতিয়া এই পদজনাত, এতিয়া ঘোষাজনাত এতিয়া তেওঁ নাম আহিছে, নামৰ মহত্বৰ কথাও আহিছে, কিন্তু আমি সেইখিনিলৈ নাযাওঁ, কিন্তু বহল হৈ যাব। সেই তেওঁ নামৰ কথা আহিলে, এতিয়া নামত আমি ধৰ্ম কৰোঁতে তেওঁ নামৰ বিধে আৰু গতি নাই। পৰম প্ৰতিটো তৰে যিখন ভাল মানুহবিলাক কিয় নতৰিব? বেয়া মানুহেই তৰে, তো ভাল মানুহ কিয় নতৰিব? আমাক হীনমান্যতাত ভুগিবলৈ কোৱা নাই। তোমালোকে হীনমান্যতাত নুভুগিবা, হীনমান্যতাত ভুগি নাথাকিবা, তোমালোকেও পাৰিবা। পতিতসকলো যেতিয়া পাৰে। আৰু স্থিতি প্ৰলয়ৰ যিটো পৰম কাৰণ নাৰায়ণ হেন ঈশ্বৰক নভজয় কোনো কামে, আকৌ কৈছে, আকৌ প্ৰশ্ন এটা আমালৈ আকৌ ঠেলিছে, বিবেকলৈ আমাক ঠেলিছে, যে তোমালোকে কিয় সেনেজন ঈশ্বৰক নভজা, যিজন সৃষ্টি স্থিতি প্ৰলয় কৰিছে। সৃষ্টি যাৰ পৰা হৈছে, স্থিতি যাৰ পৰা লৈ আছে, আৰু প্ৰলয় যিজনৰ পৰা হৈছে, তোমালোকে কিয়, কোন কামে তোমালোকে নভজা হৈ আছা? সেইজনেই কাৰণ। সেইকাৰণে এইজনেই কাৰণ, সেইকাৰণে ভাগৱতত লিখিছে, এইজননো কোন? এইজনৰ জীৱতত্ব কি? এইজন জগত তত্ত্ব কি? আত্মতত্ত্ব কি? এই কথাখিনি সমুদায় এক কৰি পিনি ভগৱন্তে কৈছে, আপোনাতে মই আপুনি সজুহো, আপুনি পালো সকল, আপোনাতে পাছে আপুনি সংসাৰো, আপোনাৰ মায়া জাল বুলি কৈছে। তাৰমানে গোটেইখিনি অলপ আগতে কৈ গৈছোঁ, হি ইজ এ ডাইৰেক্টৰ, তেওঁতেই সমস্ত বিদ্যামান হৈ আছে। সেইকাৰণে যশোদাই দেখিছে, সেই যশোদাই দেখি যে এইজনেই সেইজন, যিজনৰ পৰা সৃষ্টি হৈছে, জগতখন সংসাৰী শুই থাকিব, আকৌ সময়ত তেওঁ আকৌ জগতখন সৃষ্টি কৰিব, আকৌ এইবোৰ হৈছে। সেইকাৰণে আমাৰ অৱতাৰবিলাকতো ধুনীয়াকৈ লিখিছে, নালিখা জানো? যে মৎস্য কুমাৰ নৰসিংহ বামুণ পৰশুৰাম হৰিৰাম বৰা শ্ৰীৰাম, তাৰপিছত বুদ্ধ কল্কি নামে, কল্কিটো ধৰাই নাই, আকৌ কল্কি ধৰিছে বুলি কৈ দিলে নহয়। কেলৈ ধৰিছে? এইটো খণ্ডত হোৱা নাই, এতিয়া হ'ব, আগতে ধৰিলে। কিন্তু এইটো ভগৱন্ত হৈছে যে এইখন যিখন নাটক এতিয়াই চলা নহয়, আগতেও চলি আহিছে, আৰু এতিয়াও চলি আছে, আৰু ভৱিষ্যতেও চলিব। সেইকাৰণে তেওঁ নাহি পূৰ্বাপৰ আদি অন্ত, তেওঁক সেই পূৰ্বাপৰৰ কথাখিনি আমি ভাবি অন্ত পাব নোৱাৰোঁ। কৃষ্ণ আজ্ঞাকীয়া হওক। কৃষ্ণ। অপাৰ সংসাৰ সিন্ধু বিষ্ণু পৰম পাৰজত পাৰয়া চেতাতে পৰস্পৰৱাদি মাৰূপে তেন্তে তুমি জানা ব্ৰহ্ম পাৰ পৰ পাৰভূত যত পাৰ তাহম্বাৰ পাৰ বিষ্ণু পাৰ স্বৰূপে তাহম্বাৰ পাৰ বিষ্ণু পাৰ স্বৰূপে। কৃষ্ণ। পৃথিৱীত এটা সত্য, চিৰন্তন সত্য, সেইটো হৈছে আমাৰ মৃত্যু। আমি যিদিনাখনি জন্ম ল'লোঁ আৰু মৃত্যু হ'ম, আৰু সেইটো এটা বেমাৰ, উপজি মৰে আৰু মৰি উপজে, নহয়নে বাৰু?
এইটো আছে। আমি জন্ম ল'লোঁ যেতিয়া দেহটো এদিন অৱসান হ'ব। কিন্তু ক'লৈ যাব? আমাৰ লক্ষ্য কি? ইয়াত সোঁৱাই দিছে। ইয়াত সোঁৱাই দিছে। পথ আছে, শাস্ত্ৰই পথ দেখুৱাইছে। এইটো পথে গ'লে এইটো পাব আৰু এইটো পথে গ'লে এইটো পাব। সেইকাৰণে আমাৰ সংসাৰখন এৰাৰ পিছত পাৰ আছে কিছুমান, জীৱ গতি কিছুমান হ'ব। ক'লৈ যাব? আমাৰ এই পাৰত অপাৰ সংসাৰ ভূত পাৰ আছে। এই পাৰ আৰু সিপাৰ দুটা পাৰ আছে। এই পাৰ আছে কিছুমান পাৰ, এইবোৰ সংসাৰ পাৰ, অপাৰ আৰু ভূত পাৰ। মানে এই পাৰ যদি থাকে সেইবোৰ জন্ম লৈ থাকিব লাগিব। কিন্তু সিপাৰো এটা পাৰ আছে, আৰু এটা পাৰ আছে, সেইটো হৈছে ব্ৰহ্মপাৰ। সেই পাৰটো আছে। তাৰ ভিতৰতে আৰু এটা উত্তম পাৰ আছে, সেইটো কিন্তু ওচৰত আছে। এই পাৰে আছে আৰু সিপাৰেও এটা পাৰ আছে। সেইপিনে ব্ৰহ্ম নামৰ এটা পাৰ আছে। কিন্তু সেই দুই পাৰৰ মধ্যত এটা পাৰ আছে, যিটো হিন্দু পাৰ বা পৰমাত্মা ৰূপে আছে। আৰু সেই পৰমাত্মা পাৰটোতেই বিষ্ণু পাৰ বুলি কোৱা হৈছে। সেইটোৱে জীৱনৰ উত্তম পাৰ। সেই মনুষ্য ভক্তসকল, আপোনাৰ হ'বলৈ এই কথাভাগি আমি দাঙি ধৰিলোঁ। কিন্তু শাস্ত্ৰ সিদ্ধান্ত আপোনালোকে নিজেই বিচাৰ কৰি এতিয়া লওক কোন পাৰটো লয়। শাস্ত্ৰই কৈ দিলে, পাৰ দেখুৱাইছে। এই পাৰ আছে আৰু সিপাৰ আছে। আৰু দুই মধ্যত এটা পাৰ আছে, সেইটো বিষ্ণু পাৰ। সেইটো উত্তম পাৰ। সেইটো পৰমাত্মাৰ ৰূপলৈ সম্বন্ধ হৈ আছে। কিন্তু আপোনালোকে কোনটো লয় এতিয়া লওক। এতিয়া সেই কৈছে কাষম্বাৰৰ পৰা বিষ্ণুৱে পাৰ স্বৰূপে। সেইবিলাকৰ ভিতৰত এইটো এটা উত্তম পাৰ আছে। এতিয়া আপোনালোকে লয় নলয় আপোনালোকৰ লগত আমালৈ ঠেলি দিছে ঘোষাজনাই দেই। কৃষ্ণ দীঘলীয়া আমি কৰিব বিচৰা নাই। এতিয়া আমাৰ উপলব্ধি, ভগৱন্তক উপলব্ধি কৰিবলৈ কৈছে। ভূতৰ পাৰত থাকে, জীৱ পাৰত থাকে, অপাৰত থাকে, সংসাৰত থাকে। এইটো আমালৈ দিশবোৰ আমাৰ নিৰ্ণয় কৰি পৰিচয় কৰি দিছে। এটা যাত্ৰাৰ লক্ষ্য উদ্দেশ্য আমাৰ হাতলৈ আহিছে। কৃষ্ণ কৃষ্ণ শৰণ।